আজি বিয়াৰ তৃতীয়টো খণ্ড সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি অৱশেষত কইনা আহি ঘৰ পাবহি, সেয়ে ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ। আৰু যিহেতুকে লখিমী আহিছে ঘৰলৈ, সেয়ে পদূলি উখল মাখল লাগিছে আৰু এনেকৈয়ে আহি পাই গ'লহি আমাৰ দৰা গাড়ী। ৰ'ব, আপোনালোকে চাগে আগৰ ভিডিঅ' যদি চাইছে তেতিয়াহ'লে গম পাইছে চাগে মই গৈছিলোঁ বুলি, কিন্তু ভাবিছে আগতীয়াকৈ কেনেকৈ আহি পালেহি। হয়, মই আগতীয়াকৈ পালোহি। তাৰ আগতে কৈ লওঁ, এয়া পূৰা কান্দি আছে আমাৰ নবৌৱে। কাৰণটো কি, মানে ছোৱালীয়ে কান্দিলে, যিহেতুকে ঘৰ ওচৰতে, সেইকাৰণে ছোৱালীক থৈ গৈছিলোঁ আমাৰ আইতাকৰ লগত। তেনেহ'লে কিনো আৰু কথা কৈ থাকিম, বাকী আপোনালোকে ভিডিঅ'টো চাই যাওক ধুনীয়াকৈ। এটা মিউজিক ধুনীয়াকৈ লগাই দিছোঁ দেই। সকলোৰে আদৰা নিয়মসমূহ একেই, তথাপিও মই আপোনালোকলৈ বুলি এটা ভিডিঅ' আগবঢ়াইছোঁ, আপোনালোকে চাই যাওকচোন বাৰু। কিমান দিলে 200 টকা এনেকৈ আমাৰ নবৌক আনি ঘৰ পোৱালেহি আৰু এতিয়া ঘৰৰ ভিতৰত সোমালেহি ফাইনেলি ধুনীয়াকৈ। তাৰপাছতে নেক্সট ভিডিঅ'ত আপোনালোকৰ পাছৰ নিয়মসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানতে সামৰি দিছোঁ, অন্য এটা ভিডিঅ'লৈ আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।